যে উজনি অসমৰ পৰাহে নামনি অসম চলি আছে এনে এক মন্তব্য কৰিছিল এগৰাকী বিজেপি বিধায়ক মৃণাল শইকীয়াই আৰু তাৰ পাছতে এতিয়া বিপদত পৰিছে বিধায়ক মৃণাল শইকীয়া কিয়নো ধুবুৰীৰ থানাই বিলাসীপাৰাত এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে নামনি অসমৰ জনমানসত নামনি অসমৰ ভাৱমূৰ্তি ম্লান কৰাৰ অভিযোগত এনেদৰে এতিয়া বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি এজাহাৰ দাখিল কৰা হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ বিপদত বিজেপিৰ বিধায়ক মৃণাল শইকীয়া আৰু শইকীয়াৰ বিৰুদ্ধে মৃণাল শইকীয়াৰ বিৰুদ্ধে নামনি অসমৰ থানাই এতিয়া দাখিল কৰা হৈছে এজাহাৰ আৰু শইকীয়াৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এজাহাৰ কেইবাটাও দল সংগঠনে মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জনমানসত নামনি অসমৰ ভাৱমূৰ্তি ম্লান কৰাৰ অভিযোগত এই এজাহাৰ দাখিল কৰা হৈছে এটা ব্যক্তিগত চেনেলৰ এক অনুষ্ঠানত বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক মৃণাল শইকীয়াই আৰু উজনি অসমৰ তেল কয়লা চাহপাতেৰে নামনি অসম চলা বুলি কৈছিল মৃণাল শইকীয়াই নামনি অসমৰ ভোটাৰে বিজেপিক ভোট দিয়া নাই বুলিও এক মন্তব্য কৰিছিল বা দাবী কৰিছিল মৃণাল শইকীয়াই বিধায়ক মৃণাল শইকীয়াক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে এতিয়া আক্ৰাসু নাথ যোগী ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে এতিয়া বিলাসীপাৰাৰ কেইবাটাও দল সংগঠনে মৃণাল শইকীয়াৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে গণতান্ত্ৰিক আন্দোলন কৰা হ'ব বিলাসীপাৰা ধুবুৰী বঙাইগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে এতিয়া বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে আৰু এনেদৰে এতিয়া বিতৰ্কিত মন্তব্য কৰি বিপদত পৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে নামনি অসমৰ থানাই দাখিল কৰা হৈছে এজাহাৰ আৰু শইকীয়াৰ এক বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এতিয়া কেইবাটাও দল সংগঠনে অভিযোগ উত্থাপন কৰিছে যে নামনি অসমৰ যি মান সন্মান যি ভাৱমূৰ্তি সেয়া ম্লান কৰা হৈছে জনমানসত ম্লান কৰাৰ অভিযোগ উত্থাপন কৰি এতিয়া দাখিল কৰা হৈছে এজাহাৰ আৰু শইকীয়াৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কেইবাটাও দল সংগঠনে জনমানসত অসমৰ ভাৱমূৰ্তি ম্লান কৰাৰ অভিযোগত এতিয়া এজাহাৰ দাখিল কৰা হৈছে বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছে এটা ব্যক্তিগত চেনেলৰ এক অনুষ্ঠানত বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক মৃণাল শইকীয়াই য'ত কৈছিল যে উজনি অসমৰ তেল কয়লা চাহপাতেৰে নামনি অসম চলি আছে লগতে নামনি অসমৰ ভোটাৰে বিজেপিক ভোট দিয়া নাই বুলিও মন্তব্য কৰিছিল বা দাবী কৰিছিল মৃণাল শইকীয়াই আৰু বিধায়ক মৃণাল শইকীয়াক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী এতিয়া আক্ৰাসু নাথ যোগী ছাত্ৰ সন্থাৰ এটা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰিছোঁ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰো দিছে এতিয়া বিলাসীপাৰাৰ কেইবাটাও দল সংগঠনে যদিহে বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে কেইবাটাও দল সংগঠনে আৰু শইকীয়াৰ বিৰুদ্ধে নামনি অসমৰ থানাই এনেদৰে এতিয়া এজাহাৰ দাখিল কৰা হৈছে আৰু শীঘ্ৰেই দাবী উত্থাপন কৰা হৈছে যে বিজেপি বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক প্ৰশাসনে আৰু যদিহে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া কেইবাটাও দল সংগঠনে উল্লেখ্য যে বিলাসীপাৰাৰ কেইবাটাও দল সংগঠনে এই গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়াৰ সমান্তৰালভাৱে বিলাসীপাৰা ধুবুৰী বঙাইগাঁও ইত্যাদি বিভিন্ন থানাত নামনি অসমৰ থানাই এজাহাৰ দাখিল কৰা হৈছে এতিয়া মৃণাল শইকীয়াৰ বিৰুদ্ধে এক বিতৰ্কিত মন্তব্য য'ত এক ব্যক্তিগত টিভি চেনেলৰ এক অনুষ্ঠানত এই মন্তব্য কৰিছিল য'ত কৈছিল যে উজনি অসমৰ তেল কয়লা চাহপাতেৰে নামনি অসম চলিছে আৰু তাৰ পাছত এতিয়া ক্ষোভিত হৈ পৰিছে নামনি অসমত লগতে কোৱা হৈছে নামনি অসমবাসীয়ে কৈছে যে জনমানসত অসমৰ বা নামনি অসমৰ ভাৱমূৰ্তি ম্লান কৰাৰ চেষ্টা কৰা হৈছে গতিকে তেখেতৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন কৰি এতিয়া থানাই এজাহাৰ দাখিল কৰিছে একাংশ দল সংগঠনে এই মুহূৰ্তত মন্তব্য আছে দল সংগঠনৰ কেনেদৰে ক'ত কি মন্তব্য কৰি এজাহাৰ দাখিল কৰা হৈছে কি ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে আমি সেই মন্তব্য আমাৰ হাতত আছে আমি আগবঢ়োৱাৰ চেষ্টা কৰিম আজি এজন বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই যি তুলনীয়া মন্তব্য দিছে আৰু অসমখনক যে আপাৰ আৰু লোৱাৰ ই বিভাজন কৰিব বিচাৰিছে আমি বিলাসীপাৰা নাথযোগী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আগন্তুক 24 ঘণ্টাৰ ভিতৰত এখেতক আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ এখেতক এৰেষ্ট কৰিব লাগে যোৱা 5 তাৰিখে কুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই উজনি অসম নামনি অসমক লৈ যি মন্তব্য কৰিলে তাত আমি অতিকে দুখ পাইছোঁ এনেকুৱা ধৰণৰ বিধায়ক এজন হৈ এনেকুৱা ধৰণৰ মন্তব্য সঁচাকৈ গৰিহণাৰ যোগ্য যোৱা 5 তাৰিখত কুমটাই বিধায়ক মৃণাল শইকীয়াই যি উজনি নামনি
বিভাজনমূলক যি বক্তব্য আগবঢ়াইছে আৰু তেখেতে কৈছে নামনি অসমক আমাৰ লোৱাৰ অসমক তেখেতে চাহপাত আৰু তেল আৰু কয়লাৰে চলাই আছে। আমাৰ লোৱাৰ অসমখন বা আমাৰ নামনি অসমখন আমাৰ চিলাৰায় নৰনাৰায়ণৰ আমাৰ এখন ৰাজ্য। এইখন ৰাজ্যত বহুত চহকী মানুহ আছে, এতিয়াও আছে। আমি ইমান দুখীয়া নহয় যে মৃণাল শইকীয়াই উজনি অসমৰ চাহপাত দি আমাৰ কমতাপুৰ ৰাজ্যখন চলাব। আজি এজন বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই যি তুলনীয়া মন্তব্য দিছে আৰু অসমখনক যে আপাৰ আৰু লোৱাৰ ই বিভাজন কৰিব বিচাৰিছে, আমি বিলাসীৰা নাথযোগী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আগন্তুক 24 ঘণ্টাৰ ভিতৰত এখেতক আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ এখেতক এৰেষ্ট কৰিব লাগে। যোৱা 5 তাৰিখে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই উজনি অসম নামনি অসমক লৈ যি মন্তব্য কৰিলে তাত আমি অতিকে দুখ পাইছোঁ। এনেকুৱা ধৰণৰ বিধায়ক এজন হৈ এনেকুৱা ধৰণৰ মন্তব্য সঁচাকৈ গৰিহণাৰ যোগ্য। যোৱা 5 তাৰিখত খুমটাই বিধায়ক মৃণাল শইকীয়াই যি উজনি নামনি বিভাজনমূলক যি বক্তব্য আগবঢ়াইছে আৰু তেখেতে কৈছে নামনি অসমক আমাৰ লোৱাৰ অসমক তেখেতে চাহপাত আৰু তেল আৰু কয়লাৰে চলাই আছে। আমাৰ লোৱাৰ অসমখন বা আমাৰ নামনি অসমখন আমাৰ চিলাৰায় নৰনাৰায়ণৰ আমাৰ এখন ৰাজ্য। এইখন ৰাজ্যত বহুত চহকী মানুহ আছে, এতিয়াও আছে। আমি ইমান দুখীয়া নহয় যে মৃণাল শইকীয়াই উজনি অসমৰ চাহপাত দি আমাৰ